নেমৰাছ পোনপ্ৰথমে ইয়াত উপস্থিত থকা সন্মানীয় বিচাৰক মণ্ডলী লগতে আজি এই সাংস্কৃতিক অনুষ্ঠানত উপস্থিত থকা সমূহ দৰ্শকবৃন্দলৈ মই সেৱা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ। আপোনালোকৰ আশীৰ্বাদেই মোক আগলৈ আৰু ভাল ভাল কাম কৰি যাবলৈ উৎসাহ দিয়ক। উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক নগৰী লগতে প্ৰকৃতিৰে সৌন্দৰ্যৰে মহিমামণ্ডিত অসমৰ গোৱালপাৰা জিলাৰ লালাবৰী অঞ্চলৰ জীয়ৰী মই নিৰ্জুমণি ৰয়। মোৰ অভিৰুচি বুলি ক'বলৈ গ'লে মই নাচি গান গাই লগতে অভিনয় কৰি খুবেই ভাল পাওঁ। মোৰ প্ৰতিযোগী সংখ্যা হৈছে 1। আজি মই ৰাভা মহিলাসকলৰ পৰম্পৰাগত সাজপাৰ আৰু অলংকাৰ পৰিধান কৰি নিজকে ৰাভা জীয়ৰী হিচাপে উপস্থাপন কৰিবলৈ পাই খুবেই আনন্দিত আৰু গৌৰৱবোধ কৰিছোঁ। শেষত মই ৰাভা হাছং সাহিত্য সাহিত্য পৰিষদৰ সমূহ কাৰ্যকৰ্তালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ, কিয়নো আমাক এনে এখন অঞ্চলৰ পৰা ওলাই আহি নিজৰ প্ৰতিভাসমূহ প্ৰদৰ্শন কৰিবলৈ সুবিধা দিয়াৰ বাবে। নেমৰাছ। খুব সুন্দৰ এটা জোৰদাৰ হাত চাপৰি। Hello, contest number 1. হেল্ল' ছাৰ। নিৰ্জুমণি ৰয়। হয় ছাৰ। ইয়াতে কি প্ৰতিযোগিতাত আহিছা? ছাৰ আজি আমি ৰাভা হাছং সাহিত্য সাহিত্য পৰিষদে অনুষ্ঠিত কৰা ৰাচং চিনি দৰাই আৰু ৰাচং চিনি গাভৰুৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছোঁ ছাৰ। তুমি দৰাই নে গাভৰু? মই দৰাই। তুমি পিন্ধা কেইটামান অলংকাৰৰ নাম ক'বা? হয় ছাৰ, মই পিন্ধা অলংকাৰ কেইপাত হৈছে, এয়া হৈছে চন্দ্ৰহাৰ, এয়া চিকিমালা, এয়া হানচা, এয়া চানফফলা, এয়া কাটাবাজু, এয়া নামৰি ছাৰ, আৰু ভৰিত পিন্ধিছোঁ তৰা, আৰু এয়া হৈছে ৰুবকমালা। ৰুবকমালা আচলতে কিহেৰে তৈয়াৰী আছিল? কিহেৰে নিৰ্মিত আছিল? বাঁহেৰে ছাৰ। বালি পিন্ধিছা নাই? বালি ছাৰ কাণত পিন্ধিছোঁ ছাৰ। বালি আৰু মূৰত মাৰা এটা অলংকাৰ, চুলিত মাৰা আছে নাই? ছাৰ মই খদবাং বান্ধিছোঁ। নহয়, অলংকাৰ মূৰত মাৰা অলংকাৰ বন্ধা নাই ছাৰ। নাই। নাই ছাৰ। নাকত কিবা পিন্ধিছা? নাই পিন্ধা ছাৰ। ৰাভাসকলে কিবা পিন্ধিছিল নে আগতে? ছাৰ ক'ব পাৰিবা? ছাৰ হয়তো পিন্ধিছিল ছাৰ। এতিয়াতো পিন্ধা নাই? আছে। কি নামটো ছাৰ? ক'লেও হ'ব। তুমি পিন্ধা নাই বেলেগ কথা। ৰাভাসকলে নাকত পিন্ধা অলংকাৰৰ নামটো ক'ব লাগে। নাকফুল বা বালি নেকি ছাৰ? হ'ব, ধন্যবাদ। ধন্যবাদ ছাৰ। এয়া কণ্টেষ্টেণ্ট নম্বৰ 1. আমাৰ মাজত কণ্টেষ্টেণ্ট নম্বৰ 2.
শ্ৰী ৰসং শুভ সন্ধিয়া সকলোলৈ আজি ইয়াত উপস্থিত শ্ৰদ্ধাৰ বিচাৰক মণ্ডলী তথা দৰ্শক মণ্ডলী লগতে কমিটিৰ সমূহ সদস্যক আজিৰ এই ধুনীয়া মঞ্চখন দিয়াৰ বাবে মই আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া আহিছোঁ মোৰ পৰিচয়লৈ। প্ৰাকৃতিক সৌন্দৰ্যৰে পৰিপূৰ্ণ তথা সাংস্কৃতিক ৰাজধানী ৰূপে পৰিচিত অসমৰ এজনী মই অসমীয়া জীয়ৰী সোণপ্ৰিয়া শৰ্মা। মই গোৱালপাৰা জিলাৰ আগিয়া শিঙিমাৰীৰ পৰা আহিছোঁ। মই অজগৰ ভেলী একাডেমীৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী। মোৰ অভিৰুচি বুলি ক'বলৈ গ'লে মই নৃত্য আৰু অভিনয় কৰি খুবেই বেছি ভাল পাওঁ আৰু আজি মই ৰাভাসকলৰ পৰম্পৰাগত সাজপাৰ পৰিধান কৰিছোঁ। সেই সাজপাৰ আৰু আ অলংকাৰসমূহৰ নামসমূহ ক'বলৈ ওলাইছোঁ। পোনপ্ৰথমতে সাজপাৰবোৰ হৈছে ৰূপহান, কামবুং, পাজাৰ, খদবাং। আ অলংকাৰবোৰ হৈছে নামৰি, হানচা, চিকিমালা, কাটাবাজু, চান ফফলা, ৰুবাকমালা আৰু তৰা। নেম ৰাচং। খুব সুন্দৰ এটা জোৰদাৰ হাত চাপৰি। Contestant number 2, Haripriya Sharma, হয়? সোণপ্ৰিয়া শৰ্মা মেম। Sorry, Sunpriya Sharma, হয়, নমস্কাৰ মেম। হয়। সাজপাৰ আৰু আ অলংকাৰটো পৰিচয় কৰায়েই দিছে, গতিকে ইমান কি কৰিব নোখোজোঁ। অলপটো অধ্যয়ন কৰি আহিছে। ৰাভা মিছ ৰাচংচিনী দৰাই যিহেতু হ'ব খুজিছে আমাৰ ৰাভাৰ বিষয়ে, হয়নে? হয়। আচ্ছা, ঠিক আছে তেতিয়াহ'লে। তুমি পিন্ধি থকা ৰূপহানৰ যোনটো ফুল, সেই ফুলৰ নামটো কি হয়? গৰুৱা ফুল হয় এইটো। হা হা? গৰুৱা ফুল হয়। গৰুৱা ফুল। ঠিক আছে, নেম ৰাচোন। থেংক ইউ মেম। এয়া কণ্টেষ্টেণ্ট নম্বৰ 2। এয়া আমাৰ মাজত কণ্টেষ্টেণ্ট নম্বৰ 3। শ্ৰী ৰাচং, পোনপ্ৰথমতে আজিৰ এই বিশেষ প্ৰতিযোগিতামূলক অনুষ্ঠানত উপস্থিত থকা মোৰ সন্মানীয় বিচাৰক মণ্ডলী আৰু লগতে ইয়াত উপস্থিত সমূহ ৰাইজক মোৰ তৰফৰ পৰা প্ৰণাম জনালোঁ। মোৰ প্ৰথম পৰিচয় বুলি ক'বলৈ গ'লে মই এজন ৰাভা ল'ৰা আৰু মই নিজকে ৰাভা ল'ৰা হিচাপে পৰিচয় দি খুবেই গৌৰৱ অনুভৱ কৰোঁ। আৰু আজিৰ এই মিষ্টাৰ ৰাচংচিনী গাভৰু 2026 হোৱাৰ সপোনেৰে মই আপোনালোকৰ সন্মুখত মিষ্টাৰ ড্ৰিমজিৎ ৰাভা। মই গোৱালপাৰা জিলাৰ ধনুভাঙাৰ বাসিন্দা। মোৰ প্ৰতিযোগী নাম্বাৰ হৈছে 3। মোৰ অভিৰুচি বুলি ক'বলৈ গ'লে বহুতো আছে। তাৰে মাজত মই আধুনিক নৃত্যৰ লগতে সামাজিক মাধ্যমত ট্ৰেভেলিং ভিডিঅ'ছ বনাই খুবেই ভাল পাওঁ। আৰু শেষত এইখন মঞ্চৰ লগত জড়িত সমূহ কৰ্মকৰ্তা বিষয়ববীয়াক মই ধন্যবাদ জ্ঞাপন কৰিবলৈ বিচাৰিছোঁ, কাৰণ এনেকুৱা এখন সুন্দৰ মঞ্চ আমাক আগবঢ়োৱাৰ বাবে। নেম ৰাচং। খুব সুন্দৰ এটা জোৰদাৰ হাত চাপৰি। শ্ৰী ৰাচং। ড্ৰিমজিৎ ৰাভা। হয় মেম। আচ্ছা, আজি ইয়াতে পাৰ্টিচিপেট কৰাৰ উদ্দেশ্য কি? ধন্যবাদ মেম আপোনাৰ সুন্দৰ প্ৰশ্নটিৰ বাবে। ইয়াতে যি আমাৰ মিষ্টাৰ ৰাচংচিনী গাভৰু আৰু মিছ ৰাচংচিনী দৰাৰ প্ৰতিযোগিতা পাতিছে, ইয়াত অংশগ্ৰহণ কৰাৰ কাৰণটো হ'ল যে আমাৰ ৰাভা সাংস্কৃতিক দিশটো মানুহৰ মাজত দেখুৱাই তোলা, যে আমাৰ ৰাভা সাংস্কৃতিক দিশটোনো কি, আমাৰ আ অলংকাৰ, আমাৰ সাজপাৰবোৰনো কি। উদাহৰণস্বৰূপে ইয়াতে আমাৰ বিভিন্ন জনজাতিৰ লোকে অংশগ্ৰহণ কৰিছে, পাৰ্টিচিপেণ্ট অংশগ্ৰহণ কৰিছে। তো সিহঁতেও জানিলে এতিয়া আমাৰ ৰাভাৰ সাংস্কৃতিক দিশটোনো কি, কেনেকুৱা সাজপাৰৰ নামবোৰনো কি, আ অলংকাৰনো কি। তো এইটোৱে উদ্দেশ্য মেম। ভিডিঅ'গ্ৰাফি কৰি ভাল পোৱা?
য়েছ মেম। তো এইটোৰ লগত কেনেকৈ লিংক কৰিবা? তুমি যদি ভিডিঅ'গ্ৰাফী কৰি পিনে ৰাভা জাতিটোক আগুৱাই লৈ যাব বিচাৰা, কেনেকৈ লৈ যাবা? ধন্যবাদ মেম আপোনাৰ প্ৰশ্নটিৰ বাবে। মই ফাৰ্ষ্ট অফ অল আমাৰ ৰাভাৰ যিমানবোৰ প্ৰগ্ৰাম হয় তাত মই উপস্থিত থাকোঁ এণ্ড তাতে মই ভিডিঅ'গ্ৰাফী কৰোঁ, ভিডিঅ' বনাওঁ, কণ্টেণ্ট ক্ৰিয়েট কৰোঁ আৰু মানুহক জনাওঁ যে আমাৰ ৰাভা কালচাৰটো এনেকুৱা এনেকুৱা। তো কেনেকুৱা? আমাৰ ৰাভাৰ ট্ৰেডিশ্যনেল ফুড দেখাওঁ আৰু ইপিনে আমাৰ ট্ৰেডিশ্যনেল যিবিলাক আমাৰ ঘৰ তৈয়াৰী হয়, বাঁহেৰে নিৰ্মিত হয়, সেইবোৰ দেখুৱাওঁ। তো মোৰ ভিডিঅ' চাই বহুতে মোক সোধে যে ক'ত এইটো কেনেকুৱা, তো মই জনাই দিওঁ যে এইটো আমাৰ ৰাভা কালচাৰ এনেকুৱা। তো এনেকৈ আমাৰ ৰাভা জাতিটোক ৰিপ্ৰেজেণ্ট কৰিব মই নিজৰ ফালৰ পৰা চেষ্টা কৰোঁ। এইখিনিয়ে মেম। থেংক ইউ। থেংক ইউ। নেমৰা চং। এয়া contestant number 3. এয়া আমাৰ মাজত contestant number 4. Sri Rasong and good afternoon everybody. At the very beginning of my introduction, I would like to thank everyone for giving me this opportunity to introduce myself. My name is Junboro and I am from Kothagoti district, Gwalpara. And if I have to talk about my hobbies, there are a lot, but singing and playing archery always on top. Thank you and have a great day. Judges, kiba question? আমি contestant number 1, 2, 3 তেখেতসকলৰো যদি কিবা কুৱেশ্যন আছে মই জাজেছক ক'বলৈ বিচাৰিছোঁ। আমি কুৱেশ্যনো যিহেতু আৰম্ভ কৰিছোঁ, তো আপোনালোকৰ যদি কিবা কণ্টেষ্টেণ্ট, আমাৰ যিহেতু 1, 2, 3 হৈ গ'ল, আমি 4 নম্বৰৰ পৰা আৰম্ভ কৰিব পাৰোঁ। আৰু যদি বিচাৰিছে দেন আমি কণ্টেষ্টেণ্ট নম্বৰক আগবঢ়াই পিনে আপোনালোকক সুধিবলৈ বিচাৰোঁ। আপোনাৰ ঠিক আছে বাৰু। এটা জোৰদাৰ হাত চাপৰি এয়া আমাৰ মাজত কণ্টেষ্টেণ্ট নম্বৰ 4. Hi, June. Hello ma'am. Assamese? Yes, You can speak? in I can Assamese? speak but not as clear as. Okay, let's try. Okay. Okay. আজি ইয়াতে পাৰ্টিচিপেট কৰি কেনেকুৱা লাগিলে? মোৰতো বহুত ভাল লাগি আছে মেম। নতুন কি অভিজ্ঞতা হ'ল? নতুন ইয়াতে বহুতো মানুহ দেখিবলৈ পাইছোঁ, শিকিবলৈ পাইছোঁ নতুন নতুন বস্তু আৰু ৰাভা জনগোষ্ঠীৰ বিষয়ে আৰু বহুতো কথা জানিব পাইছোঁ। হয়, আচ্ছা, তুমি কৈছা যে তুমি ট্ৰেভেলিং ভিডিঅ' বনোৱা হয় ন? নাই মেম। লাষ্টৰটো চৰি। আচ্ছা, তোমাৰ আটাইতকৈ ডাঙৰ দুৰ্বলতা কি বুলি ক'ব পাৰিবা? মোৰ আটাইতকৈ ডাঙৰ দুৰ্বলতা যে You can speak in English. Okay. Can you repeat the question in English, please? Okay, your weakness. What is your weakness? Or you can tell me another thing, what is your strength? You can tell me both. My strength is that I never give up. I always stand up whenever I fail, and I come better than before and represent myself as a good person and a strategical person. So I can say you don't have weakness. I do have, ma'am. The weakness is the
you know, the people around you and hearing something bad about you, talking bad about you, that's make me weak sometimes, but I make myself more strong by that. Okay. Thank you. Thank you, ma'am. ধন্যবাদ এয়া আছিলে কণ্টেষ্টেণ্ট নাম্বাৰ 4 শ্ৰী ৰাচং প্ৰথমতে মই আপোনাক সকলোকে প্ৰণাম জনাইছোঁ মোৰ নাম শ্ৰী কাব্য ৰাভা আৰু মই মানিগঞ্জৰ পৰা আহিছোঁ মই ভিডিঅ'গ্ৰাফী কৰি ভাল পাওঁ আৰু মোৰ টেলেণ্ট বুলি ক'ব গ'লে মই মিমিক্ৰি কৰিব পাৰোঁ কাৰ মিমিক্ৰি কৰিবা ছাৰ নানা পাটেকাৰ শ্বাহৰুখ খান যিকোনো এজনৰ শ্বাহৰুখ খানৰ লাগে তোমাক চোৱা अभी तो शाहरुख खान गया है छुट्टी मनाने क्यों ना हम नाना जी को बुलाएं अच्छा है अरे माकरी का निवासी सब लोग अच्छा है ना कैसा है सब लोग यहाँ पे मौसम कैसा है मेरे को तो बहुत ठंड लग रहा है वैसे अभी थोड़ी देर पहले ओगी आया था क्या बोला उसने जरूर कुछ अनाप शनाप बका होगा क्यों ना उसके भाई को बुलाया जाए आए मुन्ना क्या बोल के गया रे तू ना ये 2.5 किलो का हाथ देखा है ना ऐसे घूसा मारेगा ना सारी अक्कर निकल जाएगी नेमरसम অসমীয়া ক'লে কি হ'ব শ্বাহৰুখ খানে খুব ঠাণ্ডা লাগিছে বুলি ক'লে কেনেকুৱা হ'ব অসমীয়া ক'লে सर कॉमेडी তাকেই কৈছোঁ শ্বাহৰুখ খানে যদি এইখিনি কথা কয় কেনেকৈ ক'ব অসমীয়াত शाहरुख खान মাতটো হ'ব লাগিব শ্বাহৰুখ খানৰ বৰ ঠাণ্ডা লাগিছে আপোনালোকক লাগছে নে নাই নাজানো মোৰতো বৰ ঠাণ্ডা লাগি আছে এখন মোৰ অঞ্জলিও নাই মোৰ লগত ভাবিছিলোঁ অঞ্জলিক লৈ আনিম অঞ্জলিয়ে নাহিল অঞ্জলিয়ে পতঞ্জলি বাবাৰ লগত পলাই গ'ল এখন মই কি কৰোঁ মোৰ গৰম কাপোৰখিনিও লৈ লৈছে অঞ্জলিৰ বেগতে আছিলে অঞ্জলি বেগখন লৈ পলাই গ'ল এখন মই কি কৰোঁ অঞ্জলিয়ে মোক এনেকৈ এৰি থৈ গ'লি মই বেয়া পাইছোঁ বৰ বেয়া পাইছোঁ ঠাণ্ডা লাগি আছে অঞ্জলি এনেকৈ এৰি থৈ যাব পাৰে নেকি নেমৰাচম থেংক ইউ কিন্তু 2.5 কিলোকা হাত সঁচাকৈ আছেনে নাই মই এইটোহে চেক কৰিব আছে নাই কাম নাই হা বাট মই এনেকৈহে চাম নাই মিছা নকওঁ মই এয়া আছিলে আমাৰ কণ্টেষ্টেণ্ট নম্বৰ 5 এটা জোৰদাৰ হাত চাপৰি A very good evening, everyone. Respected judges, friends, and all my dear friends. My name is Navarun Rabha, and I belong from Kualpara, Assam, Dudhnoi. My hobbies are playing chess and listening songs, and sometimes singing songs too. And to this Rendobendo occasion, I have read about traditional dress. First of all, in my head, disco, kobong, second, pajar, and in my chest, disco, boxil, and in downward is called puzzle, and the last and the not least,
I have wore Torah in my leg. Thank you. Hello? Yes, No, ma'am. Aram Rabha. Yes, ma'am. Please come over a little bit. Okay, thank you. Do you know Assamese language? Yes, ma'am. Actually, I'm very sorry to say I'm not good in English. Yes, okay, ma'am. Okay, thank you. Thank So I'll ask Yes, ma'am. question in Assamese only. Okay? Yes, ma'am. Okay, thank you. Chess খেলে? Yes, ma'am. আচ্ছা এনে কিবা অলপ পৰ্যায়লৈ ডিষ্ট্ৰিক্ট লেভেল ষ্টেট লেভেল তেনেকৈলৈকে গৈ পাইছে নেকি No, ma'am. I have played. এতিয়ালৈকে জাষ্ট মই এনে কলেজত বনহলে স্কুল খেলি পাইছোঁ সেইটোৱে আচ্ছা Yes, ma'am. ভাল কথা ৰাভা যোনটো সাজপাৰ Yes, তো ma'am. পিন্ধিব জানে আজিতো আমাৰ মিষ্টাৰ ৰাচং সিনিক গাভুৰ হয় গাভুৰ মানে জানে কি হয় Yes, ma'am. কি হয় Laura was gentleman. হা হা Laura was gentleman. আচ্ছা ঠিক আছে সাজপাৰবোৰ নিজে পিন্ধিছেনে মই কিছুমান নিজে পিন্ধিছোঁ আৰু কিছুমানে মোৰ দাদাই পিন্ধি দিছে ঠিকে আছে ভাল কথা কিন্তু ৰাচং সিনিক গাভুৰ হ'ব লাগিলে সাজপাৰটো নিজে পিন্ধিব জানিব লাগিব হয়নে হয় তেতিয়াহে আমি কৰবাত গৈ কিনে নিজক ৰিপ্ৰেজেণ্ট অৰ্থাৎ উপস্থাপন কৰিব পাৰিব হয় মেম ৰাভা কথা বুজি পায়নে নাপায় নাজানো মেম ভালকৈ একেবাৰে নাজানে এনে নৰ্মেল চিৰিয়াছ চং বা নেমৰা চং তেনেকুৱা জানো মানে যিটো সন্মুখত ৰাভা আছে মই ৰাভাতে দুটামান কথা সুধিম বুলি ভাবিছিলোঁ যদি জানে একদম মানে সহজ দুটামান সুধিছোঁ হা অ'কে মেম ঠিক আছে ভাতক আমাৰ ৰংদানী ৰাভাত কি বুলি কয় ভাত চৰি মেম নাজানো ঠিক আছে নেমৰাছো নেমৰা চং থেংক ইউ মেম আমাৰ মাজত contestant number 6 আমাৰ মাজত contestant number 7 শ্ৰীৰাচং পোনপ্ৰথমতে মই মোৰ শ্ৰদ্ধাৰ বিচাৰকবৃন্দ তথা সমূহ দৰ্শকক মোৰ তৰফৰ পৰা আজিৰ এই শুভ সন্ধিয়াৰ আপোনালোকক সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ মোৰ নাম শ্ৰী হিমাদ্ৰী ৰাভা মই গোৱালপাৰা জিলাৰ দুধনৈৰ জীয়ৰী মোৰ অভিৰুচি বুলি ক'বলৈ গ'লে মই নৃত্য কৰি খুবেই ভাল পাওঁ নেম ৰাচং হাই হিমাশ্ৰী হিমাদ্ৰী হাই Hello, ma'am. প্ৰীতি আচ্ছা আজিৰ এই অনুষ্ঠানটি জিকিবানে কি লাগিছে কৈ দিয়া আচ্ছা এনেকুৱা কি কোৱালিটিজ আছে যোনটো মই বাকীবিলাকক এছাইড কৰি দিম আৰু তোমাক মই চিলেক্ট কৰি ল'ম মোৰ কেডৱাক মোৰ ড্ৰেছ আপ আৰু মোৰ কনফিডেন্স আচ্ছা কনফিডেন্স আচ্ছা ডান্স কৰি ভাল পোৱা বুলি কৈছা হয় মেম আমি হামজাৰ নৃত্য অকণমান চাই দিওঁ ঠিক আছে মেম মিউজিক মিউজিক
riba riba foi riba sakai songi dim dakai riba haruna hasuna tasi baken yaina haruna hasuna tasi baken yaina থেংক ইউ ধন্যবাদ এয়া আছিলে আমাৰ কণ্টেষ্টেণ্ট নম্বৰ 7 Urgirasong Tesi Ravahasong Rongsari Rongsini Titonga Jangai Dumdak Chungwa Rongbagiri Aro Nasini Basaigiri Aro Basai Marina Nemthar Thubjo Angi Mung Nobonita Rabha Angi Song Amguri Angi Habakare Nemtakai Changjo Chai Charonge Aro Keyboard Tame Tobla Tame Nimina Nemtata Nemrasong হেল্ল' Hello নৱনীতা Dua চাই চাইৰঙি নেমতাতা আৰু Chai Charunge, keyboard tame, aru tobla tame name data. তবলা বা টংচা আৰু কিবৰ্ড বা টংচা হিচাপে Chai Now- Charunga be jango. আচ্ছা যাবা দং ইসিবেতো মাও না রাভানি নেন কান রাভাদাঙ্গি কান সন নয় কান কিরু মানে এত Kan kiru mane. নাং কান কাই তোয়া না টংসা নাং কাটাং কান কিরু Dua. বিকাই Kan kiru pam chitang. Sorry. না তোয়া যে Ai kan kai chon kai. সোনা বানা ওবে ফাওনা নহয় Kan kiru. ও দানা কান কিরু Kan kiru. হ্যাঁ আৰু নাং কান কাই যাবজন নেন তোয়া উসিনি পারবজন নি মুং কান্নে জঙ্গ Jango. Pajar ni mung jango. পার নি মুং Par ni mung jango. কানিচং আনিং মানা Ang pajara kai di bai full tua. বিকাই বাইফুল Ikai. Bai full. মকরদমা পার তোয়া না টংসা Mokordoma mulkai chais tua. বিকাই Ikai. জোর পারু গত পারু বেশি তোয়া নাকি Kot paru tongcha. গত পারু টংসা রেফান্তি Mansaleka titua. Mansaleka tua. খদবাং বেখরি খারে খা Khodobang বেই গান্ডা খারে খা Tunikir hon laina sir. তুনুক চক সিমান Past স্পিকার রাখুন না বাইজনা রাখু স্পিকার agot. Pasti খদবাং খা বেগে গান্থি তোয়া না টংসা Kakai digi ganti tua. গান্থি তোয়া দে নেম রাসং Name da song sir. এয়া আমাৰ মাজত কণ্টেষ্টেণ্ট নম্বৰ 8 শ্ৰীৰাচং শুভ সন্ধিয়া পোনপ্ৰথমতে ইয়াত উপস্থিত থকা মোৰ সন্মানীয় বিচাৰক মণ্ডলীৰ লগতে সমূহ দৰ্শকবৃন্দক মোৰ ফালৰ পৰা মৰম আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখন মঞ্চৰ লগত জড়িত থকা সমূহ কৰ্মকৰ্তাক কিয়নো আমাক ইমান ধুনীয়া মঞ্চ এখনি আগবঢ়াই দিয়াৰ বাবে সেউজ পৰিৱেশৰে ভৰা গোৱালপাৰা জিলাৰ ৰংজুলিৰ জীয়ৰী মই ধৰিত্ৰী সূত্ৰধৰ অভিৰুচি বুলি ক'বলৈ গ'লে মোৰ বহুতো আছে তাৰে মাজৰ নৃত্য অভিনয় মোৰ অতিকৈ প্ৰিয় মোৰ প্ৰতিযোগী নং হৈছে 9 আজি আপোনালোকক ইয়াত এনেকৈ লগ পাই মই খুবেই আনন্দিত আশা কৰিছোঁ আপোনালোকৰ আজিৰ নিশাটি শুভ হয় নেমৰাচং
কণ্টেষ্টেণ্ট নম্বৰ 9 হয়, ধৰিত্ৰী ma'am. সূত্ৰধৰ হয় হয় মেম। আচ্ছা আজি ইয়াতে কিয় কাৰণে অহা হৈছে ধন্যবাদ মেম আপোনাৰ সুন্দৰ প্ৰশ্নটিৰ বাবে। আজি ইয়াত আমি আহিছোঁ সম্পূৰ্ণ ৰাভা জনজাতিৰ সাজপাৰ পৰিধান কৰি নিজকে ৰাভা হিচাপে পৰিচয় দিবলৈ। যিহেতু মই এগৰাকী সূত্ৰধৰ ছোৱালী, মই খুবেই আনন্দিত। মই এটি সুবিধা পাইছোঁ ৰাভা ড্ৰেছটি পৰিধান কৰিবলৈ। উদ্দেশ্যটো কি ৰাভা সাজপাৰ প্ৰদৰ্শন কৰা নে ৰাচং চিনিক দৰাই হোৱা ধন্যবাদ মেম। যিহেতু এইটো কম্পিটিশ্যন হয় তো হাৰা জিকা সকলো থাকিব। মোৰ মনত এটাই আশা লৈ আহিছোঁ, এইখন মঞ্চত মই আজি এনেকৈ থিয় হ'ব পাই খুবেই আনন্দিত। এইখিনিয়ে মোৰ কাৰণে বহুত বুলি ভাবিম মই। ঠিক আছে যিহেতু আমাৰ মিছ ৰাচং চিনি দৰাই হয় গতিকে আৰু সাজপাৰ আৰু অলংকাৰৰ ওপৰতে এই প্ৰতিযোগিতাটো হৈছে। গতিকে মই সাজপাৰ বা অলংকাৰৰ বিষয়ে দুটামান প্ৰশ্ন সুধিব বিচাৰিছোঁ, যিটো সেইটোৱেই আচল বস্তু আৰু বাকী আগত যোনটো সুধিছোঁ সেইটো জাষ্ট এনেই আছিলে। তুমি পিন্ধি থকা এই কাপোৰ তলৰ যোনটো তাৰ নামটো ক'ব পাৰিবা যোনটো মই পিন্ধি আছোঁ সেইটো ৰুফান বুলি কয়। তাৰ ওপৰত মই কাম্বুং মেৰুৱাইছোঁ। আচ্ছা ৰুফানৰ যে যোনটো ফুল দিয়া আছে আমাৰ ৰাভা কথাত পাৰ বুলি কয়, এইটো কেইপাতি ফুলৰ হয় ধন্যবাদ মেম আপোনাৰ প্ৰশ্নটিৰ বাবে। ক্ষমা কৰিব মই উত্তৰটো দিব নোৱাৰিম। ঠিক আছে নেম ৰাচং ধন্যবাদ। এয়া আমাৰ মাজত কণ্টেষ্টেণ্ট নম্বৰ 9 10 ধন্যবাদ। শ্ৰী ৰাচং পোনপ্ৰথমতে ইয়াত উপস্থিত থকা শ্ৰদ্ধাৰ বিচাৰক মণ্ডলী আৰু সমূহ দৰ্শকবৃন্দলৈ মই ৰেইনডো পেণ্ডু হাছং উৎসৱৰ অশেষ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু লগতে ৰাভা হাছং সাহিত্য পৰিষদৰ সমূহ কাৰ্যকৰ্তালৈ মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক ইমান ধুনীয়া এখন মঞ্চ আগবঢ়াই দিয়াৰ বাবে, য'ত আমি নিজৰ প্ৰতিভাসমূহ বিকশিত কৰিবলৈ সুবিধা পাইছোঁ। এতিয়া আহিছোঁ মোৰ পৰিচয়লৈ। শ্ৰী ৰাচং, মোৰ নাম জয়শ্ৰী ৰায়। মই গোৱালপাৰা জিলাৰ টুকুৰা নিৰ্বাসী। মোৰ অভিৰুচি বুলি ক'বলৈ গ'লে মই নৃত্য চিত্ৰাংকনৰ লগতে সৌন্দৰ্য চৰ্চা কৰি খুবেই ভাল পাওঁ। মই দুধনৈ মহাবিদ্যালয়ৰ স্নাতক মহলাৰ ৪ৰ্থ ষাণ্মাসিকৰ এগৰাকী শিক্ষা বিভাগৰ ছাত্ৰী। নেম ৰাচং। Judges. হাই জয়শ্ৰী। হেল্ল' মেম। আচ্ছা তুমি মোক এটা কথা কোৱা, বাইশ পূজা শুনিছা নিশ্চয়, দেখিছা নিশ্চয়, কোনটো মান্থত আমি চেলিব্ৰেট কৰোঁ? ধন্যবাদ আপোনাৰ এই সুন্দৰ প্ৰশ্নটিৰ বাবে। এপ্ৰিল মাহত। আচ্ছা কিয় পতা হয় বাইশখন? ধন্যবাদ আকৌ আপোনাৰ এই প্ৰশ্নটিৰ বাবে। বাইশ উৎসৱ হৈছে এটি শক্তিৰ উৎসৱ। বাইশ উৎসৱ আমি যেতিয়া আমাৰ খেতিপথাৰ আৰম্ভণি মেল পতা হয়, যেনে আমাৰ শস্য সিঁচা হয়, সেই মানে কৃষি কাৰ্যৰ প্ৰথম অৱস্থাত বাইশ উৎসৱ পতা হয়। থেংক ইউ। থেংক ইউ মেম। এয়া আমাৰ মাজত কণ্টেষ্টেণ্ট নম্বৰ 10